ৰাইজলৈ ইংৰাজী নতুন বৰ্ষ আৰু ভোগালী বিহুৰ মোৰ সহস্ৰদ্ধ সেৱা, আন্তৰিক গোলক আৰু হিয়া ভৰা শুভেচ্ছা দিছোঁ। ইংৰাজী নতুন বৰ্ষ আৰু ভোগালী বিহুৱে ৰাইজৰ প্ৰতিজনৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি, আনন্দ আৰু আশাৰ বতৰা কঢ়িয়াই আনে, তাৰ বাবে কামনা কৰিছোঁ। আৰু এই নতুন বছৰটো আমি বিহপুৰীয়া সমষ্টিত নতুন বছৰ পহিলা দিনটোতে মাধৱদেৱ কলাক্ষেত্ৰত আশাৰ প্ৰত্যাশাৰ বিহপুৰীয়া শীৰ্ষক আমি উদযাপন কৰিব বিচাৰিছোঁ। কোনোবা লেখক হিচাপে তাত যোগদান কৰিব, কোনোবাই কৃষক হিচাপে যোগদান কৰিব, কোনোবাই শিপিনী হিচাপে যোগদান কৰিব, কোনোবাই খেলুৱৈ হিচাপে যোগদান কৰিব, কোনোবাই প্ৰশাসক হিচাপে যোগদান কৰিব, বিভিন্ন আৰু সকলোৱে মনৰ কথা ক'ব আৰু ভৱিষ্যতৰ বিহপুৰীয়াখন আমি কেনেকৈ আগবঢ়াই লৈ যাম তাৰ কাৰণে পৰিকল্পনা হ'ব। আৰু নতুন সংকল্পৰে সমাজৰ দুৰ্বল শ্ৰেণী কিছুমান মানুহে হাতে কামে কাম কৰিবৰ কাৰণে প্ৰেৰণা পোৱা, কাম কাজে তেনেকুৱা ধৰণে যাত্ৰা কৰিবৰ কাৰণে সংকল্প ল'ব পাৰিব। এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰা হৈছে, গতিকে মই ৰাইজৰ সহযোগ বিচাৰিলোঁ। আৰু আকৌ এবাৰ ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদেৰে আমি যাতে নতুন বৰ্ষটো প্ৰতিটো ক্ষণ প্ৰতিজনৰ বাবে উৎসৰ্গিত হৈ সেৱা আগবঢ়াব পাৰোঁ, তাৰ বাবে আশা প্ৰকাশ কৰিছোঁ।